এবাৰ উজনি অসম এৰিছে একাংশ শ্ৰমিকে জাতীয় সংগঠনৰ হকিয়নিৰ পিছতে উজনি এৰিছে সেই সকল শ্ৰমিকে যোৱা দুটা দিনত এমপি আগৰৱাল ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা গুচি গৈছে বহু সংখ্যক শ্ৰমিক এফালে শ্ৰমিকসকল গুচি যোৱাৰ ফলত সমস্যাত পৰিছে যোৰহাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটো আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰিজু কুমাৰ শইকীয়াই ইতিমধ্যে ৰাজনীতিৰ যি মেয়ৰ পাছ সেই মেয়ৰ পাছত ইতিমধ্যে উন্নয়ন স্থবিৰ হৈছে এক বিশেষ সম্প্ৰদায়ৰ প্ৰতি আচলতে বিভিন্ন ধৰণৰ উৰা বাতৰিয়ে শংকিত কৰিছে সেই বিশেষ সম্প্ৰদায়ৰ লোকসকলক আৰু যাৰ বাবে এতিয়া উন্নয়নৰ যিসকল শ্ৰমিক জড়িত হৈ আছিল সেইসকল শ্ৰমিকে আচলতে কাম এৰি তেওঁলোকে ঘৰমুৱা হৈছে আৰু যাৰ পৰিণতিত যি উন্নয়নৰ ক্ষেত্ৰখনত জড়িত আছিল সেই উন্নয়নত এতিয়া স্থবিৰতা আহিছে বিশেষকৈ 4 লেনযুক্ত পথৰ সম্প্ৰসাৰণৰ কামৰ সৈতে জড়িত এই বিশেষ সম্প্ৰদায়ৰ শ্ৰমিকসকলে ইতিমধ্যে শিবিৰ এৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াপানীস্থিত যোৰহাট আৰু বাদুলিপুখুৰীৰ পৰা জাঁজি পৰ্যন্ত যিসব পথ 37 নং ৰাষ্ট্ৰীয় পথ ঘাইপথ সম্প্ৰসাৰণৰ সৈতে জড়িত এই যি এমপি আগৰৱালা কনষ্ট্ৰাকশ্যনৰ যি শিবিৰ সেই শিবিৰত এই মুহূৰ্তত উপস্থিত আছোঁ মোৰ সামগ্ৰিক পৰিৱেশ মোৰ সহযোগীয়ে দেখুৱাইছে যে এই শিবিৰৰ পৰা ইতিমধ্যে ভয় আৰু শংকাত ইতিমধ্যে শতাধিক শ্ৰমিকে আচলতে এই শিবিৰ ত্যাগ কৰিছে যাৰ কাৰণে এই সম্প্ৰসাৰণৰ যি কাম সেই কাম স্থবিৰ হৈছে যাৰ কাৰণে আচলতে শংকিত হৈ পৰিছে নিৰ্মাণ সংস্থাৰ কৰ্তৃপক্ষ আৰু ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ আশ্বাস প্ৰদান কৰা হৈছে আৰক্ষীৰ উচ্চপদস্থ বিষয়া জিলা আয়ুক্তকে ধৰি বিভিন্নজন ইয়ালৈ আহিছে শ্ৰমিকসকলক আশ্বস্ত কৰিব বিচাৰিছে কিন্তু বহু শ্ৰমিকে সেই যি আশ্বাস সেই আশ্বাসত আচলতে কোনো ধৰণৰ প্ৰতিয়ন যোৱা নাই আৰু যাৰ বাবে বহু শ্ৰমিক ইতিমধ্যে এই শিবিৰ ত্যাগ কৰিছে আৰু যাৰ বাবে আচলতে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ যি গতি লৈছিল সেই গতিত আচলতে স্থবিৰতা আহিছে যাৰ বাবে এতিয়া কৰ্তৃপক্ষ শংকিত হৈছে মই এমপি আগৰৱালাৰ এগৰাকী বিষয়ববীয়া মোৰ সৈতে উপস্থিত আছে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে কিমান শ্ৰমিক এতিয়া এই ভয় আৰু শংকাত আচলতে শিবিৰ এৰি গুচি গৈছে মোটামুটি 100-150 মান হ'ল এবাৰ আমাৰ গুচি যোৱা কি পৰিণতিৰ কি হৈছে মানে স্থবিৰ হৈ গৈছে নেকি অলপ মানে কামটো শ্ল' হৈছে আমাৰ 70% মান কামটো শ্ল' হৈ গ'ল কি ব্যৱস্থা কৰিছে তাৰ বিকল্প হিচাপে এতিয়া আমি হিন্দু লেবাৰখিনি অলপ যোগাযোগ কৰি আছোঁ অলপ আহিলেও লেবাৰ কিন্তু সেইটো দি আমাৰ পূৰা নহ'ব লেবাৰবিলাক মানে একচুৱেলি 150 মান লেবাৰ ৰেডি কৰিবলৈ হ'লে 400-500 মান লেবাৰ মাতিব লাগে যেনেকুৱা চব মানুহ চব কাম নাজানে অহাৰ পিছত চাওঁ যে মানুহ আহিলে 5টা মান পেটিদাৰ আহিলে তো 5টাৰ পৰা 3টা গুচি যায় পেটিদাৰ 2টাহে লাষ্টিং হয় তো কিছুমান পেটিদাৰ এনেকুৱা হয় যে কাম কৰিবলৈ আহি পেলাই কামটো ফিনিচিং ভালকৈ নহয় সেইটো আমি পঠাই দিব লগা হয় তো সেনেকুৱা অলপ অসুবিধা হয় দেখা গৈছে যে আপোনালোকৰ যি কনষ্ট্ৰাকশ্যন সেই কনষ্ট্ৰাকশ্যনে কাম হাতত লোৱাৰ পিছত যিটো গতি আহিছিল বাদুলিপুখুৰীৰ পৰা জাঁজি পৰ্যন্ত যিটো গতিত কাম হৈছিল সেই গতিটো এতিয়া দেখা গৈছে যে আজি এসপ্তাহ ধৰি কমি গৈছে কাৰণটো শ্ৰমিক নেকি শ্ৰমিক কি ক'ব এই ক্ষেত্ৰত আপোনালোকে চৰকাৰক বা জিলা প্ৰশাসনে হওক যিটো পদক্ষেপ গ্ৰহণ কৰিছে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰে যাৰ বাবে গতিটো আকৌ ত্বৰান্বিত হ'ব পোনপ্ৰথমে মই আপোনালোকৰ এই নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বাতৰিটো সম্প্ৰচাৰ কৰাৰ কাৰণে প্ৰথমতে জিলা প্ৰশাসনে যি প্ৰচেষ্টা হাতত লৈছে জিলা প্ৰশাসনে সম্পূৰ্ণ আমাক সাৱধানতা অৱলম্বন কৰিছে আৰু সকলোখিনি শ্ৰমিকক কৈছে যে তোমালোকে কোনো কাৰণত ভয় খাব নালাগে আশ্বাস প্ৰদান কৰিছে আৰু প্ৰথম কথাটো হ'ল আমাৰ যোনবিলাক ট্ৰেইনাৰ শ্ৰমিকসকল আছিলে সেই শ্ৰমিকসকলে যিমান দিনত কাম এটা উলিয়াই পেলাই কৰিব পাৰে এতিয়া নতুনকৈ আমাৰ শ্ৰমিকবিলাক যোনবিলাক শ্ৰমিক আহিছে তেওঁলোকক গোটেইখিনি শিকাই মেলি কৰোৱাত আমাৰ যথেষ্টখিনি সময় লাগিব আৰু সেই সময়খিনিৰ কাৰণে আমাৰ প্ৰজেক্টটো কিছু পিছ পৰি যাব গতিকে যি আমাৰ হিন্দু আৰু মুছলিমৰ মাজত সংঘাত হৈছে সেই সংঘাতটো বৰ্তমানলৈকে কোনো দল সংগঠন আহি আমাৰ ইয়াত আহি পেলাই তেনেকুৱা ৰাস্তাত হওক বা কেম্পত হওক আমাক তেনেকুৱা একো কোৱা নাই প্লাছ আমি ভাবোঁ যে এই বিষয়টো ইমানতে সমাপ্ত হৈ আমাৰ শ্ৰমিকসকলক আকৌ ঘূৰাই অনাত সহায় কৰি তেখেতলোকেও যাতে উন্নতিৰ পথত অলপ সহায় কৰে তাকে আমি দল সংগঠনৰ প্ৰতি আমি আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিল এমপি আগৰৱালা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সবিশেষ জনোৱাৰ